चंद्रमा मनसोदाचक्षो सूर्यो जायतः श्रोत्राग्निर्जायत আমি ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড পৰিয়াল বৰ্গই যোৱা ৩ বছৰে প্ৰভু হনুমান আৰু মা লক্ষ্মীৰ লগতে অখণ্ডভাৱে ১১,০০০ হনুমান চালিচা পাঠ কৰি আহিছিলোঁ। এইবেলিও চতুৰ্থ বৰ্ষ। এই চতুৰ্থ বৰ্ষত ১৭ তাৰিখে আমি আৰম্ভ কৰিছিলোঁ পাগলদিয়া বৌতিপানী নদীৰে আৰু দ্বিতীয় দিনা আমাৰ ১৮ তাৰিখ দ্বিতীয় কাৰ্যসূচী হৈ গৈছিলে। আজি অন্তিমটো শেষৰ কাৰ্যসূচী ১৯ তাৰিখ। আজি হনুমান প্ৰভু আৰু মা লক্ষ্মীৰ লগতে অখণ্ডভাৱে হনুমান চালিচা ভাগৰ আজি সমাপ্তি আৰু আমাৰ এই সমাপ্তিৰ কাৰ্যসূচী আছিলে মহিলা নাগাৰ নাম। মহিলা নাগাৰ নাম ইতিমধ্যে প্ৰদৰ্শিত হৈ আছে। আমাৰ সেই খবৰ হ'লি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাইজ আহি বিশেষকৈ নলবাৰীয়া ৰাইজসকল আহি আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড পৰিয়ালবৰ্গক যি ধৰণে সহায় কৰিলে, যি ধৰণে মৰম যাচিলে আৰু শ্ৰী প্ৰভু হনুমন্ত আৰু মা লক্ষ্মী শ্ৰীচৰণত সেৱা জনাই সকলো কৃতাৰ্থ হৈছে। আৰু লগতে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গক তেখেতসকলে সকলো ভক্তমান ৰাইজক সেৱা কৰাৰ কাৰণে যি সুবিধা দিলে তাৰ কাৰণে সকলোৰে ওচৰত আমি কৃতাৰ্থ হৈছোঁ। আৰু ভগৱন্ত প্ৰভু হনুমান প্ৰভু মা লক্ষ্মীয়ে সকলোৰে মংগল কৰক সেইটো আমি কামনা কৰিছোঁ আৰু সকলোকে সুমতি দিয়ক আমি সেইটো কামনা কৰিছোঁ। আৰু ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গক এতিয়া যি ধৰণে মৰম আশীৰ্বাদ দিয়াইছে ভৱিষ্যত দিনত এনেকুৱা ধৰণৰ মৰম আৰু আশীৰ্বাদ আমি আপোনালোকৰ জৰিয়তে বিচাৰিছোঁ আৰু পুনৰবাৰ সকলোকে আমি সেৱা জনাইছোঁ যে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালক তেখেতসকলক বৰ্তমান ৰাইজক সেৱা কৰাৰ কাৰণে যি সুবিধা দিলে তাৰ কাৰণে আমি কৃতাৰ্থ হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। ভৱিষ্যত দিনতো এই ধৰণৰ যাতে আমাৰ মৰম আৰু আশীৰ্বাদ অসমৰ ৰাইজে নলবাৰীয়া ৰাইজে দি থাকে। হয়, আমাৰ এই অনুষ্ঠানটিলৈ মহাপ্ৰভু হনুমান প্ৰভু মা লক্ষ্মী আৰু ১১,০০০ হনুমান চালিচা পাঠত অসমৰ বিশিষ্ট ব্যক্তিসকল, বিশিষ্ট সমাজসেৱক, সংগঠক, উপায়ুক্ত, আমাৰ জিলা আয়ুক্তকে ধৰি বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল আহি আমাক ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডক আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে। সেইকাৰণে আমি সকলোৰে ওচৰত কৃতাৰ্থ হৈছোঁ আৰু সকলোকে আমি সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ।